या मानवतुलती चिकित्सक लेजरमेन ख्यात डाक्टर अरूप कुमार नाथ সকলোলৈকে নমস্কাৰ আৰু এই 11তম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস আজি 21 জুন আৰু উত্তৰ গোলাৰ্ধত আজি আটাইতকৈ দীঘল দিন আৰু আমি ভাৰতবৰ্ষ যেহেতু আপোনালোকে জানে যে উত্তৰ গোলাৰ্ধত অৱস্থিত গতিকে আজি এই বিশেষ দিনটো 21 জুন তাৰিখ যি আটাইতকৈ দীঘল দিনটোত প্ৰধানমন্ত্ৰী আমাৰ মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু তেখেতৰ পৰিকল্পনাত আজি এই বিশেষ দিনটো আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে 2015 চনৰ 21 জুন তাৰিখে দিল্লীৰ ৰাজপথত 81খন দেশৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হৈছিল আৰু তাৰ পিছত প্ৰত্যেক বছৰে বছৰে 21 জুন তাৰিখটো ইণ্টাৰনেশ্যনেল যোগ দিৱস হিচাপে পালন কৰা হৈ আছে আৰু এতিয়া এই যোগ দিৱসটো এটা যোগ বিপ্লৱ হৈছে আৰু এতিয়া দেখা গৈছে যে পৃথিৱীৰ প্ৰায় গোটেইবিলাক দেশতে এই যোগাভ্যাস আৰম্ভ হৈছে আৰু সি এটা বিপ্লৱৰ পৰ্যায় পাইছেগৈ যোগ বিজ্ঞান 5000 বছৰ পুৰণি বিজ্ঞান আৰু আমাৰ মহাদেৱ শিৱৰ তেখেতে আদি গুৰু হিচাপে জনা যায় আৰু তেখেতৰ পৰাই আমাৰ যোগাভ্যাস আৰু যোগবিদ্যাৰ প্ৰথম প্ৰসাৰ ঘটিছিলে তেখেতে হিমালয়ৰ কান্তি সৰোবৰৰ পাৰত সপ্তৰ্ষি ঋষিক যোগৰ জ্ঞানৰ বিষয়ে অৱগত কৰাইছিলে আৰু তাৰ যি মানৱ জীৱনত প্ৰভাৱ আৰু কেনেকৈ শৰীৰটো ৰোগমুক্ত কৰি ৰাখিব পাৰি কেনেকৈ শৰীৰ আৰু মন যি সংস্কৃতত যোগৰ অৰ্থটো হৈছে যোগ কৰা ইট এডছ এডিশ্যন শৰীৰ আৰু মন মানুহ আৰু প্ৰকৃতি ব্যক্তিসত্তা বিশ্বসত্তাৰ লগত সংযোগ ঘটায় আমাৰ শৰীৰ আৰু মনৰ চিন্তা আৰু আমাৰ কৰ্মৰ মাজত যি বিভেদ সেইটো এটা কৰে সংযোগ কৰে গতিকে তেখেতৰ পিছত আমাৰ পতঞ্জলি মুনিৰ সময়ত এই যোগাভ্যাসক এটা বিজ্ঞানৰ ৰূপত আৰু লিপিবদ্ধ কৰি তাৰ পৰৱৰ্তী সময়ত ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ এতিয়া গোটেই দেশ বিদেশত বিয়পি গৈছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু যোগাভ্যাস কোনো ধৰ্ম বা কোনো বিশ্বাসৰ লগত জড়িত নহয় ই এটা বিজ্ঞান মানৱ শৰীৰক ৰোগমুক্ত কৰি ৰখা এটা বিজ্ঞান গতিকে আজি এই বিশেষ দিনটোত যি আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ যি ধাৰণা মই ভাবোঁ যে শূন্যৰ পিছত মানৱ জাতিলৈ গোটেই পৃথিৱীলৈ ভাৰতবৰ্ষৰ দ্বিতীয় উল্লেখযোগ্য অৱদান হ'ল এই যোগবিদ্যা গতিকে মই বেছি দীঘলীয়া নকৰোঁ মোৰ যোগাগুৰু বিষ্ণু ৰায় ৰাজবংশী ডাঙৰীয়া তেখেতে মোক যোৱা 7 বছৰমান আগৰ পৰাই এই বিশেষ যোগৰ কাৰণে মোক ট্ৰেইন কৰিলে আৰু আজি মই মোৰ যি স্বাস্থ্য হয়তো মই আছোঁ তাৰ অৱদান বিষ্ণু ৰায় ৰাজবংশী ডাঙৰীয়াৰ তত্ত্বাৱধানত মই যি যোগাভ্যাস কৰিছিলোঁ তাৰ কিছু প্ৰভাৱ আছে বুলি মই ভাবোঁ গতিকে আজি আমি সকলোৱে এই যোগৰ কিছু আমি অভ্যাস কৰিম লগতে যোগাগুৰু তেখেত আছে আমাৰ ডাঙৰীয়া আছে আমি সকলোৱে আহকচোন আমি আজি যোগাভ্যাসৰ দ্বাৰা এটা নতুন আমাৰ যি স্বাস্থ্যৰ উত্তৰণ ঘটাওঁ আৰু সকলোৱে আমি পণ লওঁ যে আমি প্ৰত্যেক দিনাই অলপমান সময় আধা ঘণ্টা বা 40 মিনিট সদায় নহ'লেও সপ্তাহত 3 দিন বা 4 দিন যাতে আমি এই যোগাভ্যাস কৰিব পাৰোঁ আৰু শৰীৰটোক ৰোগমুক্ত কৰি ৰাখিব পাৰোঁ আৰু দেখা গৈছে যে যি আমাৰ মানৱ শৈলীজনিত আমাৰ জীৱনশৈলীজনিত যিবিলাক ৰোগ তাৰ প্ৰতিৰোধত যোগৰ গুৰুত্ব আটাইতকৈ বেছি যেনেকৈ ব্লাড প্ৰেছাৰ ডায়েবেটিছ আৰ্থ্ৰাইটিছ এনেধৰণৰ যিবিলাক অসুবিধা আছে তাত যোগৰ অৱদান আটাইতকৈ বেছি আৰু যোগাভ্যাস বুলি ক'লে অকল হয়তো শাৰীৰিক ব্যায়াম নহয় তাত বহুতবিলাক কথা আছে যেনেকৈ আসন আছে প্ৰাণায়াম আছে আৰু বহুতবিলাক ব্যৱস্থা আছে তাৰ কিছু আজি আমাৰ বিষ্ণু ৰায় ৰাজবংশী ডাঙৰীয়াৰ নেতৃত্বত বা আমাৰ যোগাগুৰুসকল আছে তেওঁলোকে আমাক দেখাব আৰু আমি সকলোৱে আমি আয়ত্ত কৰিবলৈ চেষ্টা কৰিম আৰু আমি প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিম আমাৰ যোৱা বছৰো আমি ইণ্টাৰনেশ্যনেল
যোগা দিৱস ইয়াতে পালন কৰিছিলোঁ আজি এইটো দ্বিতীয় আমাৰ আয়ুকেদিৰ প্ৰাংগণত আৰু মই আৰু এটা কথা আজি এই পবিত্ৰখনতে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম যে যোৱা 2 বছৰ হ'বলৈ গৈ আছে আমাৰ সেপ্টেম্বৰ 12 সেপ্টেম্বৰ তাৰিখে 2023ত আমাৰ এই হস্পিটেলখনৰ শুভাৰম্ভ হৈছিল আৰু এই 2 বছৰত যথেষ্ট কষ্ট আৰু আপোনালোকৰ কষ্ট আৰু সাধনাৰ ফলশ্ৰুতিত আজি আমি 2 বছৰ ঠিক হোৱাৰ আগে আগে আমি এটা স্বাস্থ্য ক্ষেত্ৰত আমি এটা যথেষ্ট ডাঙৰ এটা খোজ লবলৈ গৈ আছো যে হয়তো এই মাহৰ শেষত বা অহা মাহৰ প্ৰথম ভাগত আমাৰ হস্পিটেললৈ আমাৰ যি স্বাস্থ্যৰ হেলথ টেকনলজি কুটকৌশল তাৰ যি উজ্জ্বল নিদৰ্শন আৰু গোটেই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বিৰল ৰবটিক সাৰ্জাৰী আমাৰ হস্পিটেলত আহিবলৈ গৈ আছে আৰু এই যি আমি এটা ডাঙৰ খোজ লবলৈ সক্ষম হৈছো বা ভাবিছো তাৰ কাৰণে আপোনালোক সকলোৰে কষ্ট সুৱেট ব্লাড সবৰ হাৰ্ড ৱৰ্ক আপোনালোকৰ এই এহাসুধিয়া প্ৰচেষ্টা আৰু কষ্টৰ কাৰণে আমি আজি চিকিৎসা মানচিত্ৰখনত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ চিকিৎসা মানচিত্ৰত বা গোটেই ভাৰতবৰ্ষৰ চিকিৎসা মানচিত্ৰত আমাৰ আয়ুকেদি আজি এটা উচ্চ স্থানলৈ লৈ যোৱাত আপোনালোকৰ সকলোৰে অৱদান অনস্বীকাৰ্য মই আশা কৰিম যে আপোনালোকৰ এই ধৰণৰ প্ৰচেষ্টাৰ দ্বাৰা আমাৰ আয়ুকেদি এসময়ত গৈ গোটেই ভাৰতবৰ্ষৰ ভিতৰতে কিডনি কেয়াৰৰ কাৰণে আটাইতকৈ আগবঢ়া অনুষ্ঠান হ'ব পাৰিব গতিকে আহক আমি সকলোৱে আজি যোগাভ্যাস কৰোঁ আৰু নিজৰ স্বাস্থ্যৰ উন্নতি কৰোঁ কাৰণ হেল্থ ইজ ৱেলথ আপোনাৰ স্বাস্থ্য যদি আছে সকলো আছে যদি স্বাস্থ্য হেৰাইছে তেতিয়াহ'লে হয়তো হেৰাবলৈ আৰু একো বাকী নাথাকিব নমস্কাৰ